বৃষ ৰাশিৰ জাতক জাতিকাসকল, সফলতা অন্তিম নহয়, বিফলতা মাৰাত্মক নহয়, আগুৱাই যোৱাৰ সাহসহে আচল কথা। এই উক্তিটো কেৱল এটা সুচিন্তা নহয়, বৰঞ্চ ই বৈদিক জ্যোতিষৰ সেই মূললন নীতিটোক প্ৰতিফলিত কৰে, যাক আমি কাল আৰু কৰ্ম বুলি কওঁ। গ্ৰহবোৰে কেতিয়াও আপোনাক কাঁহী এখনত সজাই সফলতা নিদিয়ে। ই কেৱল এটা কালখণ্ড, এটা উপযুক্ত সময় নিৰ্ধাৰণ কৰে। সেই সময়ত সাহস দেখুৱাই কৰ্ম কৰাটো সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি বৃষ লগ্নৰ জাতক, তেন্তে 2025 চনৰ 24, 25 আৰু 26 ডিচেম্বৰৰ তাৰিখকেইটা আপোনাৰ বাবে সাধাৰণ নহয়। ব্ৰহ্মাণ্ডত এনে এক গ্ৰহীয় সংযোগ গঢ়লৈ উঠিছে, যিয়ে আপোনাক কেৱল চিন্তা ভাৱনাৰ পৰা উলিয়াই পোনপটীয়াকৈ কৰ্মভূমিত থিয় কৰাব। এই ভিডিঅ'টো শেষলৈকে অতি মনোযোগেৰে চাব, কাৰণ আপোনাৰ লগ্নেশৰ স্থিতিয়ে এনে এক বিশেষ যুগৰ ফালে ইংগিত দিছে, যিটো যদি সঠিক সময়ত বিশ্লেষণ কৰা নহয়, তেন্তে এটা বহু ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। সৰ্বপ্ৰথমে আপোনাৰ লগ্নেশ শুক্ৰৰ ওপৰত মনোযোগ দিয়ক। শুক্ৰদেৱে বৰ্তমান আপোনাৰ অষ্টম ভাৱত গোচৰ কৰি আছে। জ্যোতিষত অষ্টম ঘৰটোক প্ৰায় ভয়ৰ দৃষ্টিৰে চোৱা হয়, কিন্তু এজন জ্ঞানীৰ বাবে অষ্টম ঘৰটো হৈছে গভীৰ পৰিৱৰ্তন আৰু আকস্মিক লাভৰ কেন্দ্ৰ। তাত শুক্ৰ অকললে নাই, তেওঁৰ সৈতে আত্মাৰ কাৰক সূৰ্য আৰু শক্তিৰ কাৰক মঙল গ্ৰহও বিদ্যমান। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল, আপুনি বৰ্তমান এক আভ্যন্তৰীণ কায়কল্প বা পৰিৱৰ্তনৰ মাজেৰে গতি কৰি আছে। বাহিৰত হয়তো শান্তি দেখা যাব পাৰে, কিন্তু আপোনাৰ ভিতৰত এটা আগ্নেয়গিৰিৰ দৰে শক্তি কাম কৰি আছে। ইয়াৰ লগতে আপোনাৰ বাবে ভাগ্য বিধাতা বুলি প্ৰমাণিত হ'ব শনিদেৱ, যি আপোনাৰ একাদশ ভাৱ অৰ্থাৎ লাভ স্থানত নিজৰেই ৰাশিত পৰম শক্তিশালী হৈ বিৰাজমান। একাদশ ভাৱৰ শনিয়ে স্পষ্ট কৰে যে আপোনাৰ পৰিশ্ৰম অথলে নাযায়, ফলাফলবোৰ নিশ্চিত আৰু দীৰ্ঘস্থায়ী হ'ব। আনপিনে কৰ্মভাৱত দশম ভাৱত কুম্ভ ৰাশিৰ ৰাহুৱে আপোনাক মহৎকাংক্ষী কৰি ৰাখিছে। আপুনি এই সময়ত কৰ্মৰ প্ৰতি অত্যধিক আগ্ৰহী বা জুনুনি, আপুনি জিৰণি ল'ব নিবিচাৰে। আৰু অৱশেষত ধন ভাৱত দ্বিতীয় ভাৱত বক্ৰী দেৱগুৰু বৃহস্পতিয়ে ইংগিত দিছে যে পুৰণি বিনিয়োগ বা সঞ্চিত ধনক লৈ কিছু পুনৰ্মূল্যায়ন চলি আছে। তেন্তে বলক বিস্তাৰিতভাৱে বুজি লওঁ 24, 25 আৰু 26 ডিচেম্বৰৰ সঠিক ভৱিষ্যত ফল। আৰম্ভ কৰোঁ প্ৰথম দিনাৰ পৰা, বুধবাৰ 24 ডিচেম্বৰ 2025। মই এই দিনটোক পৰিৱৰ্তনৰ দিন বুলি ক'ম, কাৰণ এইদিনা চন্দ্ৰই নিজৰ ৰাশি সলনি কৰিছে। আৰু এই পৰিৱৰ্তন আপোনাৰ কেৰিয়াৰৰ বাবে এটা টাৰ্ণিং পইণ্ট বা এক গুৰুত্বপূৰ্ণ মোড় হিচাপে বিবেচিত হ'ব। দিনটোৰ এটা ডাঙৰ অংশত পুৱাৰ পৰা সন্ধিয়ালৈকে চন্দ্ৰ আপোনাৰ নৱম ভাৱ অৰ্থাৎ ভাগ্যস্থানত মকৰ ৰাশিত থাকিব। নৱম ঘৰটো হৈছে ভাগ্য, পিতৃ আৰু উচ্চ শিক্ষাৰ। পুৱা উঠিয়েই আপুনি অনুভৱ কৰিব যে আপোনাৰ মনটো অলপ শান্ত, অলপ গম্ভীৰ হৈ আছে। আপুনি জীৱনৰ ডাঙৰ প্ৰশ্নবোৰৰ ওপৰত গুৰুত্ব দিব। মকৰ ৰাশি হৈছে বাস্তৱবাদিতাৰ ৰাশি। আপুনি বতাহত ঘৰ নাচাজে, আপুনি মাটিত থিয় হৈ পৰিকল্পনা কৰিব। যদি আপুনি কোনো পৰামৰ্শদাতাৰ সৈতে দেখা কৰিব বিচাৰে, কোনো গুৰু বা মেণ্টৰৰ সৈতে কথা পাতিব বিচাৰে, বা নিজৰ দেউতাৰ সৈতে কোনো জৰুৰী আলোচনা কৰিব বিচাৰে, তেন্তে সন্ধিয়া হোৱাৰ আগতেই কৰি লওক। নৱম ঘৰৰ চন্দ্ৰই ইয়াত সম্পূৰ্ণ সহযোগিতা কৰিব, কিন্তু ইয়াত এটা সাৱধানতা ল'ব লাগিব। পঞ্জিকা অনুসৰি আজি দুপৰীয়া 1:11 বজালৈকে ভদ্ৰা লাগি আছে। ভদ্ৰাত আমি শুভ কামৰ আৰম্ভণি নকৰোঁ। যদি আপুনি কোনো নতুন চুক্তি চহী কৰিবলগীয়া আছে, কোনো নতুন গাড়ীৰ ডেলিভাৰী ল'ব লগা আছে, বা চাকৰিৰ আবেদন পঠিয়াব লগা আছে, তেন্তে মোৰ পৰামৰ্শ মানক দুপৰীয়া 1 বজাৰ পিছৰ সময়খিনি বাছি লওক। জ্যোতিষৰ লাভ এয়াই যে আমি বেয়া বতৰত ছাতিটো খুলি লওঁ। যিয়েই ঘড়ীত সন্ধিয়া 7:46 বাজিব, শক্তি বা ঊৰ্জা হঠাৎ সলনি হৈ যাব। চন্দ্ৰ দশম ঘৰত প্ৰৱেশ কৰিব। ইয়াত আগৰ পৰাই ৰাহু বহি আছে। চন্দ্ৰ যি হৈছে মন আৰু ৰাহু যি হৈছে জুনুন বা তীব্ৰ আৱেগ, যেতিয়া এই দুয়োটা লগ হ'ব, আপোনাৰ মগজু আৰামৰ পৰা আঁতৰি পোনপটীয়াকৈ মহৎাকাংক্ষালৈ গুচি আহিব। আপোনাৰ হঠাৎ কেৰিয়াৰৰ চিন্তা হ'বলৈ ধৰিব, বা কোনো নতুন আইডিয়া আহিব, যাক আপুনি লগে লগে প্ৰয়োগ কৰিব বিচাৰিব। এই দিনটোত স্বাস্থ্য আৰু সম্পৰ্কক লৈও অলপ সতৰ্ক থাকক, কাৰণ আপোনাৰ লগ্নেশ শুক্ৰ অষ্টম ঘৰত সূৰ্য আৰু মঙলৰ সৈতে আছে। আজিৰ দিনটোত আপুনি নিজৰ স্বাস্থ্যৰ অলপ যত্ন ল'ব লাগিব। অষ্টম ঘৰটো গুপ্ত ৰোগ বা হঠাৎ আঘাতৰ ঘৰ। আজি খটখটিৰে উঠানমা কৰাৰ সময়ত সাৱধান হ'ব। যদি আপুনি ড্ৰাইভ কৰি আছে, তেন্তে পথত খং কৰাৰ পৰা বাচি থাকক। সূৰ্য আৰু মঙলৰ জ্যোতিয়ে আপোনাৰ ভিতৰত খং ভৰাই দিব পাৰে, আৰু অষ্টম ঘৰটোৱে সেই খঙক বিস্ফোৰক কৰি তুলিব পাৰে। সংগীৰ সৈতে অকাৰণত তৰ্ক নকৰিব, শান্ত হৈ থাকক। এতিয়া আহোঁ সেই দিনটোলৈ, যিটো এই গোটেই সপ্তাহটোৰ নায়ক বা হিৰো। বৃহস্পতিবাৰ 25 ডিচেম্বৰ 2025। বৃষ লগ্নৰ লোকসকল, টুকি লওক। এই দিনটো আপোনাৰ কেৰিয়াৰ আৰু আৰ্থিক দিশৰ বাবে আটাইতকৈ শক্তিশালী দিন। যদিও এইটো বন্ধৰ দিন, কিন্তু গ্ৰহবোৰ বন্ধত নাই। আজি গোটেই দিনটো চন্দ্ৰ আপোনাৰ দশম ঘৰত থাকিব। দশম ঘৰটো হৈছে আমাৰ কৰ্ম, আমাৰ স্থিতি,
আমাৰ ৰাজহুৱা প্ৰতিচ্ছবি। ৰাহু তাত আগৰ পৰাই আছে। ৰাহুৰ কাম হৈছে বস্তুবোৰক বঢ়াই দিয়া। যেতিয়া চন্দ্ৰ আৰু ৰাহু দশম ঘৰত লগ হয়, তেতিয়া মানুহ নিজৰ কামত ডুবি যায়। আজি আপোনাৰ কামে স্বীকৃতি পাব। আপোনাৰ ছিনিয়ৰ বা আপোনাৰ বছে আপোনাৰ ফালে চাব। যদি আপুনি ব্যৱসায়ত আছে, তেন্তে আজি আপুনি সেই ৰিস্ক বা বিপদাশংকাবোৰ ল'ব পাৰে, যাৰ পৰা আপুনি ভয় খাই আছিল। ৰাহুৱে আপোনাক গতাগতিকতাৰ পৰা আঁতৰি চিন্তা কৰাৰ শক্তি দিব। আজি পুৱা ৮ বজাৰ পৰা শতবিশা নক্ষত্ৰ আৰম্ভ হৈছে। শতবিশাৰ অৰ্থ হৈছে শ-ভিষক, অৰ্থাৎ ১০০ জন চিকিৎসক। এই নক্ষত্ৰটোৱে নিৰাময় আৰু লুকাই থকা ৰহস্যবোৰ পোহৰলৈ অনাৰ কাম কৰে। যদি আপুনি অফিচত কোনো ৰাজনীতিৰ বুলি হৈছিল বা কোনো সমস্যা সমাধান হোৱা নাছিল, আজি শতবিশাৰ প্ৰভাৱত আপুনি সবসময় এক ধাৰণা চৰকাৰী সেৱাৰ খুটাপামাৰ পাতি থকা নিমন্ত্ৰিত হৈছে। আৰু বড় বড় ব্যৱসায়িক বা শিল্পীও ইয়াৰ বদৌলে ৰাজনীতিবোৰ কৰি চলি আছে। ইয়াৰ এতিয়া কাৰৰ অধীনত একেবাৰে বদলা পইছে। কোনজনে কি সন্ধান কৰি আজিৰ চাকবৰি শেষ কৰিব? আৰু বাছ ৰাস্তা আৰু শিল্পকলাও বন্ধ কৰিবৰ পিছত শিল্পক নিয়মীয় কি সুবিধা ল'ব? শতভিষাৰ প্ৰভাৱত আপুনি সেই সমস্যাৰ শিপালৈকে যাব পাৰিব। যিসকল লোক ডাটা ছায়েন্স, গৱেষণা, জ্যোতিষ বা মেডিকেল ক্ষেত্ৰত আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো কোনো জেকপটতকৈ কম নহয়। এতিয়া টকা পইচাৰ কথা পাতোঁ। তথ্যই কয় যে এই সময়খিনি বিত্তীয় দিশৰ বাবে আটাইতকৈ উত্তম। এনে কিয়? চাওক, শনি আপোনাৰ একাদশ ঘৰ অৰ্থাৎ লাভৰ ঘৰত বহি আছে। শনি আপোনাৰ দশম ঘৰৰো মালিক, অৰ্থাৎ দশম ঘৰৰ মালিক একাদশ ঘৰতে এক মহা ধনযোগ সৃষ্টি কৰে। আৰু আজি চন্দ্ৰই দশম ঘৰটোক সক্ৰিয় কৰি আছে। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল, আজি আপুনি যি কাম কৰিব তাৰ ধন আপুনি নিশ্চয় পাব। পুৰণি পেমেণ্ট ফচি আছিল, আজি মনত পেলাই দিয়ক। লোন পাছ কৰাব লগা আছে, আজি নথিপত্ৰ সাজু কৰক। ধন আগমনৰ অতি শক্তিশালী যুগ গঠন হৈছে। কিন্তু যেতিয়া দশম ঘৰটো ইমান সক্ৰিয় হয়, তেতিয়া আমি প্ৰায় নিজৰ ঘৰ পৰিয়ালক অৱহেলা কৰি পেলাওঁ। চন্দ্ৰ আৰু ৰাহুৰ সংযোগে আপোনাক অলপ আত্মকেন্দ্ৰিক কৰি তুলিব পাৰে। আপুনি হয়তো আপোনাৰ সংগীৰ কথা নুশুনিব পাৰে, কাৰণ আপোনাৰ মগজুত কেৱল লক্ষ্য চলি থাকিব। আজি সন্ধিয়া ঘৰলৈ যোৱাৰ আগতে আপোনাৰ সংগীৰ বাবে কিবা এটা লৈ যাওক। লাগিলে সেয়া সৰু বস্তুৱেই নহওক কিয়। এই সৰু বস্তুটোৱে ৰাহুৰ নেতিবাচক প্ৰভাৱক কাটি পেলাব। শিক্ষাৰ্থীসকলৰ বাবেও শতবিশা নক্ষত্ৰ বৰ ভাল। যদিহে আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, কঠিন বিষয়বোৰ আজি সহজে বুজি পাব। এতিয়া কথা পাতোঁ তৃতীয় দিনটোৰ, শুক্ৰবাৰ ২৬ ডিচেম্বৰ ২০২৫। এই দিনটো আৱেগৰ নহয়, কাম সম্পাদন কৰাৰ। এই দিনটো সিদ্ধান্ত লোৱাৰ দিন। চন্দ্ৰ এতিয়াও দশম ঘৰতে আছে, কিন্তু পুৱা ৯ বজাত নক্ষত্ৰ সলনি হৈ যাব। চন্দ্ৰই পূৰ্ব ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। মোৰ হাতত যি চাৰ্ট আছে, সেয়া স্পষ্টকৈ ইংগিত দিছে। শ্বেয়াৰ বজাৰ বিক্ৰী কৰক। ইয়াৰ পিছৰ যুক্তিটো বুজাই দিছোঁ, মনোযোগেৰে শুনক। পূৰ্ব ভদ্ৰপদ নক্ষত্ৰৰ প্ৰতীক হৈছে দুখন মুখ থকা মানুহ। এই নক্ষত্ৰই পুৰণি বস্তুবোৰ শেষ কৰি নতুন আৰম্ভণি কৰাৰ শক্তি ৰাখে। লগতে আপোনাৰ অষ্টম ঘৰত, যিটো হঠাৎ লোকচানৰো ঘৰ, ৩টা গ্ৰহ বহি আছে: সূৰ্য, মঙল, শুক্ৰ। বজাৰত উঠা নমা থাকিব। সেয়েহে যদি আপুনি বিনিয়োগকাৰী, তেন্তে আজি নতুন টকা নলগাব। যি মুনাফা বা লাভ পাইছে তাক বুক কৰক আৰু ওলাই আহক। লোভ কৰিলে আজি লোকচান হ'ব পাৰে, কাৰণ অষ্টম ঘৰৰ গ্ৰহবোৰে হঠাৎ খেল সলনি কৰি দিব পাৰে। আৰু এটা কথা, আজি দুপৰীয়া ২ বজাৰ পৰা ব্যতিপাত যুগ আৰম্ভ হৈছে। শাস্ত্ৰত ব্যতিপাতক শুভ কামৰ বাবে ভাল বুলি গণ্য কৰা নহয়। ই অস্থিৰতা প্ৰদান কৰে। সেয়েহে আপোনাৰ যি ডাঙৰ বিত্তীয় সিদ্ধান্ত আছে, কাৰোবাক টকা দিব লগা আছে, ল'ব লগা আছে বা ডিল ফাইনেল কৰিব লগা আছে, চেষ্টা কৰক যাতে দুপৰীয়া ২ বজাৰ আগতে কৰি লয়। পূৰ্ব ভদ্ৰপদ এটা উগ্ৰ নক্ষত্ৰ। সেয়েহে আজি কৰ্মক্ষেত্ৰত আপোনাৰ খং সোনকালে উঠিব পাৰে। হ'ব পাৰে কোনো সহকৰ্মীয়ে এনে কথা ক'ব যিটো আপোনাৰ গাত লাগিব। ৰাহু তাত বহি আছে, সি জুইত ঘিউ ঢালিব। যদি আজি কোনো তৰ্ক হয়, তেন্তে তাৰ পৰা আঁতৰি যাওক। আজি অহংকাৰক মাজলৈ আনিব নালাগে। শনি একাদশ ঘৰত আছে। তেওঁ আপোনাক ফলাফল দিব, কেৱল আপুনি নিজৰ মেজাজ হেৰুৱাব নালাগিব। এই দিনটোৰ অন্তটো বৰ সুন্দৰ। গভীৰ নিশা অৰ্থাৎ ২৭ তাৰিখৰ পুৱা ৩:১০ বজাত চন্দ্ৰই কুম্ভ ৰাশিৰ পৰা ওলাই মীন ৰাশিলৈ যাব, আপোনাৰ একাদশ ঘৰলৈ, য'ত শনিদেৱে তেওঁক আদৰণি জনাব। ইয়াৰ অৰ্থ এয়াই যে ২৬ তাৰিখৰ ৰাতি আপুনি যেতিয়া শুব, তেতিয়া এটা শান্তি থাকিব যে মোৰ কাম হৈ গ'ল। পিছৰ দিনটোৰ বাবে পৰিস্থিতি আৰু অধিক চমৎকাৰ হৈ পৰিব। এতিয়া মই তেওঁলোকৰ বিষয়ে এক বিশেষ আলোচনা কৰিব বিচাৰোঁ, যিসকল আমাৰ ঘৰৰ ভেটি, আমাৰ গৃহিণীসকল। প্ৰায় ৰাশিফলত গৃহিণীসকলক বেলেগকৈ সামৰি লোৱা নহয়, কিন্তু বৃষ লগ্নৰ গৃহিণীসকলৰ বাবে এই ৩টা দিন অতি গুৰুত্বপূৰ্ণ। কিয়? আহক বুজি লওঁ। চাওক, যোৱা কিছু সময়ৰ পৰা কেতু আপোনাৰ চতুৰ্থ ভাৱ অৰ্থাৎ সুখ স্থানত সিংহ ৰাশিত বহি আছে। চতুৰ্থ ঘৰটো হৈছে আপোনাৰ ঘৰ, আপোনাৰ পাকঘৰ, আপোনাৰ শান্তি। কেতুৱে ইয়াত বিৰক্তিৰ সৃষ্টি কৰে।
এই তিনিটা দিনত আপুনি অনুভৱ কৰিব যে আপুনি সকলোৰে বাবে সকলো কৰিছে, কিন্তু তাৰ বিনিময়ত কোনো প্ৰশংসা বা শলাগ পোৱা নাই। আপোনাৰ মনত এটা ভাৱ আহিব পাৰে যে মই কাৰ বাবে কৰিছোঁ। এই ভাৱনা গ্ৰহৰ বাবে হৈছে। এই সময়ত ঘৰৰ মেৰামতি বা সজ্জাক লৈ কোনো জিদ ধৰি নাথাকিব, কাৰণ কেতুৱে বস্তুবোৰ আলগাই দিব পাৰে। আটাইতকৈ ডাঙৰ কথা, আপোনাৰ ৰাশিৰ স্বামী শুক্ৰ, সূৰ্য আৰু মঙলৰ সৈতে অষ্টম ঘৰত বহি আছে। অষ্টম ঘৰটো শহুৰৰ ঘৰৰ হয়। ২৪ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত শহুৰ পক্ষৰ পৰা সৰু সৰু কথাত কাজিয়া পেচাল হোৱাৰ শক্তিশালী যোগ আছে। মঙলে তাত আক্ৰমণাত্মকতা দিছে। আপোনাৰ সৰু কথা এটাও ডাঙৰ কৰা হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা শুক্ৰ অষ্টম ঘৰত থকাটোৱে হৰমনৰ ভাৰসাম্যহীনতা বা কঁকালৰ বিষৰ ফালে ইংগিত কৰে। এই ৩ দিনত বিশ্ৰামৰ প্ৰয়োজন। যেতিয়া ২৫ ডিচেম্বৰত চন্দ্ৰ আৰু ৰাহু দশম ঘৰত লগ হ'ব, তেতিয়া আপোনাৰ ভিতৰত এক আচহুৱা অস্থিৰতা আহিব। আপোনাৰ এনে লাগিব যে মই ঘৰৰ চাৰিবেৰৰ পৰা ওলাই গৈ কিবা এটা কৰা উচিত। যদি আপুনি ঘৰৰ পৰাই কোনো সৰু ব্যৱসায় কৰে, তেন্তে ২৫ তাৰিখ আপোনাৰ বাবে সোণালী দিন। আপুনি অৰ্ডাৰ পাব, আপোনাৰ নাম হ'ব। আৰু হয়, গুৰু বক্ৰী হৈ আপোনাৰ দ্বিতীয় ঘৰত আছে। ঘৰত যদি কোনো পুৰণি বিষয় উত্থাপন হয়, তেন্তে চেষ্টা কৰক যাতে আপুনি শান্ত হৈ থাকে। বক্ৰী গুৰুৱে কেতিয়াবা এনে কথা কোৱাই দিয়ে যিটো আমি ক'ব নিবিচাৰোঁ, কিন্তু সন্মুখৰ মানুহজনে বেয়া পায়। গতিকে মোৰ মৰমৰ আই আৰু বাই ভনীসকল, এই ৩টা দিনত আপুনি মৌনতা আৰু সেৱাৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব। গতিকে বৃষ লগ্নৰ বন্ধুসকল, যদি আমি এই ৩টা দিনক এডাল সূতাত গাঁথোঁ, তেন্তে কাহিনীটো এনেকুৱা হ'ব। ২৪ ডিচেম্বৰ, বুধবাৰ। এইটো প্ৰস্তুতিৰ দিন। পুৱা পৰিকল্পনা কৰক আৰু সন্ধিয়া ৭:৪৬ বজাৰ পিছত গিয়েৰ সলনি কৰক। ১:১১ বজালৈকে ভদ্ৰা আছে, নতুন কাম ৰখাওক। ২৫ ডিচেম্বৰ, বৃহস্পতিবাৰ। এইটো ধামাকা বা বিস্ফোৰণৰ দিন। কেৰিয়াৰ আৰু টকা দুয়োটাৰ বাবে শ্ৰেষ্ঠ। ৰাহু আৰু চন্দ্ৰই আপোনাক মহৎকাংক্ষী কৰিব। সুযোগৰ সদ্ব্যৱহাৰ কৰক, লাজ নকৰিব। ২৬ ডিচেম্বৰ, শুক্ৰবাৰ। এইটো অচুলেৰ দিন। লাভ বা প্ৰফিট বুক কৰক, ডিল ফাইনেল কৰক আৰু ২ বজাৰ আগতে জৰুৰী কামবোৰ শেষ কৰক। পূৰ্ব ভদ্ৰপদৰ তীব্ৰতাৰ পৰা বাচি থাকক। এটা বিশেষ পৰামৰ্শ দিব বিচাৰিম। আপোনাৰ দ্বিতীয় ঘৰত গুৰু বক্ৰী হৈ আছে আৰু সপ্তম ঘৰত বুধ আছে। এই ৩টা দিনত আপোনাৰ শব্দবোৰ আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। অষ্টম ঘৰৰ মঙলে আপোনাক তিতা কথা ক'বলৈ বাধ্য কৰাব। যদি আপুনি নিজৰ জিভাখনক নিয়ন্ত্ৰণত ৰাখিব পাৰে, তেন্তে পৃথিৱীৰ কোনো শক্তিয়েই আপোনাক সফল হোৱাৰ পৰা ৰখাব নোৱাৰে। গ্ৰহবোৰে নিজৰ কাম কৰি আছে, কিন্তু আমি উপায়ৰ মাধ্যমেৰে সিহঁতৰ শক্তিক সঠিক দিশ দিব পাৰোঁ। বৃষ লগ্নৰ বাবে এই ৩টা দিনৰ বিশেষ উপায়বোৰ টুকি লওক। যিহেতু চন্দ্ৰ আৰু ৰাহু দশম ঘৰত একেলগে আছে, মানসিক চাপ হ'ব পাৰে। সেয়েহে পুৱা গা ধোৱাৰ পিছত ঔঁ নমঃ শিৱায় মন্ত্ৰ ১০৮ বাৰ জপ কৰক। ভগৱান শিৱই চন্দ্ৰক ধাৰণ কৰে আৰু ৰাহু তেওঁৰ ভক্ত। এই মন্ত্ৰই আপোনাক মনোযোগ দিব আৰু মনৰ বিচলন দূৰ কৰিব। দ্বিতীয় উপায়, অষ্টম ঘৰত শক্তি বা ঊৰ্জা বহুত বেছি। সেয়েহে ঘৰৰ পৰা ওলোৱাৰ সময়ত অলপমান গুড় খাই আৰু পানী খাই ওলাব। আৰু সম্ভৱ হ'লে হনুমান চালিচাৰ পাঠ দৈনিক কৰক। ই আপোনাক সুৰক্ষা কোৱাচ দিব। আৰু তৃতীয়তে, শনি একাদশ ঘৰত আছে আৰু গুৰু দ্বিতীয়ত। গতিকে ধন বৃদ্ধিৰ বাবে নিজৰ কপালত কেশৰ বা হালধি ফোঁট লগাওক। ই গুৰুক শক্তিশালী কৰিব আৰু ধন সঞ্চয়ত সহায় কৰিব। বন্ধুসকল, জ্যোতিষ হৈছে এক মশাল যিয়ে অন্ধকাৰ পথত পোহৰ দেখুৱায়, কিন্তু খোজটো আপুনি নিজৰ ভৰিৰেই কাঢ়িব লাগিব। ২৪, ২৫ আৰু ২৬ ডিচেম্বৰৰ সময়খিনি বৃষ লগ্নৰ বাবে কৰ্ম প্ৰধান। এই দিনকেইটাত ভাগ্যতকৈ নিজৰ কৰ্মৰ ওপৰত বেছি ভৰসা কৰিব। মই আশা কৰোঁ যে এই বিস্তাৰিত বিশ্লেষণটোৱে আপোনাক আপোনাৰ অনাগত দিনবোৰক ভালদৰে পৰিকল্পনা কৰাত সহায় কৰিব। যদি আপুনি এই ভিডিঅ'টো উপযোগী বুলি ভাবিলে যে মই আপোনাৰ সময়ৰ মূল্য দিছোঁ, তেন্তে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰক। আপোনাৰ মতামত তলত কমেণ্টত লিখক, মই প্ৰতিটো কমেণ্ট পঢ়োঁ। আৰু হয়, যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে পৰিয়ালৰ অংশ হৈ লওক। নিজৰৰ যত্ন ল'ব, নিজৰ আই, পিতৃ-মাতৃক সন্মান কৰিব। অতি সোনকালে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে ঔঁ নমঃ শিৱায়। হৰ হৰ মহাদেৱ।